বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে এটা ৱাৰ্ডত যদি মই কওঁ তেতিয়াহ'লে তেওঁক একাগ্ৰতা বুলি ক'ব লাগিব। আৰু বৰ্তমান সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ফিউচাৰ অফ আছাম। চবেই কয় এইটো বস্তুৰ অলপ বহুলাই কৈ দিব নেকি? যে পিন্ধাই গামোচাৰ যদি প্ৰাণ থাকিলে হয় গামোচাই ক'লে হয় যে মোক ইমান অপমান নকৰিব, এনেকুৱা নেতা আমাক লাগে। আমাক লোকেল বুলি কোনো কথা নাই, লোকেল চালানী বুলি কোনো কথা নাই। আজি যোনে উন্নয়ন কৰিব, যোনে সমষ্টিৰ বিষয়ে মানুহ প্ৰটেক্ট কৰিব পাৰিব, যোনে আপোনাৰ সমষ্টিখনক আগবঢ়াই লৈ যাব, ৰাস্তা ঘাট উন্নয়ন, শিক্ষা দীক্ষা, স্বাস্থ্য, অসামাজিক কাম কাজৰ বিৰুদ্ধে যি আগবঢ়াই, আমি তাকেই বিচাৰোঁ আৰু সমষ্টিৰ মানুহে তাকেই বিচাৰে। এতিয়া আমি লোকেল কেৰিয়াৰ এজন বনালোঁ, সমাজত কথাই ক'ব নোৱাৰে, কোনো এটা কামেই কৰিব নাজানে, কি হ'ব তেতিয়া? নাই, চমৰীয়া সমষ্টিৰ কাৰণে অলৰেডি 5-6জন মানুহ অলৰেডি ৰেডি আছে। সেইটো আপুনিও নিজে গম পায়। সেইটো আমাৰ কাৰণে ভাল। আমাৰ 5জন হয়, 20জন ওলালে আমি ভাল পাম। এজন যোগ্য প্ৰাৰ্থী যদি আমাৰ লোকেল হয়, আপুনি ভাবে না যে কাম বেছি হ'ব বুলি। পডকাষ্টৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ অতিথি কোনো ছিংগাৰ নহয়, কোনো এক্টৰ নহয়, ইমান ডাঙৰ ৰাজনীতিবিদো নহয়। তেখেতে হৈছে বৰ্তমান সামাজিক তথা ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যমৰ সম্পাদক আৰু অত্যন্ত প্ৰিয়, অত্যন্ত বিনয়ী, সকলোৰে প্ৰিয় মাননীয় ছামিউল ইছলাম ডাঙৰীয়া। দাদা, প্ৰথমতে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। মোক এইটো চেনেলত আমন্ত্ৰণ কৰাৰ বাবে আপোনালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়, একদম। বৰ্তমান কিহৰ লগত ব্যস্ত? বৰ্তমান ক'ব গ'লে আমাৰ ফেমিলিটো, মই সৰুৰে পৰা শিক্ষাৰ লগত জড়িত। মোৰ দেউতা শিক্ষক আছিলে, চ' তাৰ পৰাই মই শিক্ষাৰ এটা অনুপ্ৰেৰণা পাইছিলোঁ আৰু টিল ডেট আজিলৈকে মই শিক্ষাৰ লগতে জড়িত হৈ আছোঁ। আৰু তাৰ লগতে আপুনি জানে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যমৰ এজন সম্পাদক হয় আৰু বিভিন্ন কাৰ্য আমি কৰি আহিছোঁ। সামাজিক কামৰ লগতো ৰাজনীতি কামৰ লগত অলপ বৰ্তমানে মই জড়িত হৈ আছোঁ। একদম। যিহেতু আমাৰ এইবাৰ সমষ্টিটো ভাগ হৈ গ'ল, বৰ্তমান আমাৰ যোনটো গৃহ সমষ্টি, চমৰীয়া সমষ্টি, সেইটো আপুনি এইবাৰ প্ৰাৰ্থিত্ব কৰিব নেকি? নাই, এতিয়া চাওক, আমাৰ যিটো চমৰীয়া সমষ্টি নতুনকৈ হ'ল, এতিয়া প্ৰাৰ্থিত্ব অহাৰ কোনো কথাই নাহে। মই সেই প্ৰাৰ্থিত্ব আগ নবঢ়াওঁ, কিন্তু মই বিচাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্ম ৰাজনীতিৰ লগত জড়িত হ'ব লাগে। কাৰণ আমি এই সংস্কাৰ যিটো আমাৰ মানে সেইটো আমি চেঞ্জ কৰিব লাগে। আমাৰ সমাজটো আমি আগুৱাই লৈ যাব লাগিব আৰু এইটো আমি যুৱ প্ৰজন্মই কৰিব লাগিব। আৰু তাৰ কাৰণে ৰাজনীতিত আমি জড়িত হ'ব লাগে। আৰু মই যিটো ভাবিছোঁ, আগন্তুক পঞ্চায়ত নিৰ্বাচন যিহেতু আমাৰ নিচেই কাষত, গতিকে মই আমাৰ গৰৈমাৰী জিলা পৰিষদৰ পৰা মই ইতিমধ্যে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব মই বিচাৰিছোঁ। আৰু এইটো সময়ে ক'ব কি হয়, দলৰ নেতৃত্ববৰ্গই চাব, তাৰ লগতে ৰাইজসকলেও চাব। এইখিনিয়ে মোৰ। বঢ়িয়া। আপুনি কোনটো পদৰ পৰা খেলিব বুলি ভাবিছে? মই বৰ্তমানে আচলতে মোৰ ভোট খেলাৰ কোনো ইচ্ছা নাছিলে আৰু মোৰ মানুহখিনিক মই কৈছোঁ, যিখিনি মানুহে মোক ভাল পায়, মই কৈছোঁ যে আপোনালোকে যদি মোক বিচাৰে তেতিয়াহ'লে মই ভোট খেলিবলৈ সাজু, আৰু যদি আপোনালোকে মোক নিবিচাৰে তেতিয়াহ'লে মই ভোট নেখেলোঁ। যেনেকৈ মই নিস্বাৰ্থভাৱে সমাজৰ হৈ কাম কৰিছোঁ, মই সেনেকৈ কাম কৰি যাম। যদি আপোনালোকে নিবিচাৰে মই মোৰ জেগাত থাকিম, কিন্তু সিহঁতে বিচাৰিছে যে আহক, আপুনি ভোট খেলিব লাগে, আপুনি ৰাইজৰ মাজত কাম কৰিব লাগে। আৰু যাৰ কাৰণে মই ৰাইজৰ পৰা এটা অনুপ্ৰেৰণা পাইছোঁ, সেই অনুপ্ৰেৰণাতে আজি মই প্ৰাৰ্থিত্ব দাবী দিছোঁ। আৰু হাইকমাণ্ডলৈ মই এইটো অনুৰোধো জনাইছোঁ, বাকীখিনি হাইকমাণ্ডে বিচাৰ কৰিব। আমাৰ দলৰ নেতা সন্মানীয় ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ লগতে চবখিনিয়ে যদি ৰাইজৰ সৰ্বসন্মতিক্ৰমে প্ৰাৰ্থিত্ব আগবঢ়ায়, নিশ্চিতভাৱে আমাৰ এটা ভাল এটা দিন আহিব বুলি মই ভাবোঁ। নিশ্চয়। এই যিটো আপুনি ক'লে চেঞ্জ কৰিব লাগে, বা আমাৰ যিবিলাক বৰ্তমান ৰাজনীতি চলি আছে, আগৰ মানুহে যিবিলাক কৰি আছে, কিছুমান পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হওক, আপুনি সেইটোৰ কথা মানে হেৰি কৰি বৰ্তমান সমাজত তাৰমানে কেনেকুৱা ছিষ্টেমৰ ৰাজনীতি কৰিব লাগে বুলি আপুনি ভাবে, বা সেইটো ছিষ্টেমটো কেনেকৈ বা চেঞ্জ কৰিব বুলি ভাবে? হয়, আপুনি যিটো কথা কৈছে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, এইটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নট অনলি কংগ্ৰেছ, এইটো সব পাৰ্টিতে আছে।
মানে আপনি যদি চাই লালু প্ৰসাদ যাদৱ বা আমাৰ গান্ধী ফেমিলি হওক বা এতিয়া অমিত শ্বাহৰ ল'ৰা যদি পলিটিক্সত নাই কিন্তু তেওঁ পলিটিক্সৰ স্কোপ দি তেওঁ কিবা এটা পদবী লৈ আজি বহি আছে গতিকে আমাৰ এইটো পৰিয়াল কেন্দ্ৰিক বুলি ক'লে মই সেইটো নকওঁ যে যোন যোগ্যতা এইটো পৰিয়ালৰ পৰাই হওক বা যোৰ পৰাই হওক আজি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ অসমৰ কাৰণে গৌৰৱ কিন্তু তেওঁ ক'ব পাৰে যে তেওঁ পৰিয়ালবাদ কাৰণ তেওঁ তৰুণ গগৈৰ ল'ৰা কিন্তু নো তেওঁৰ যোগ্যতা আছে তাৰ যোগ্যতাৰ ফলত আজি তেওঁ জিলিকি আছে কিন্তু ভাৰতত সংসদত আজি মোদীৰ চকুত হৈ কথা ক'ব পাৰিছে গতিকে সেনেকুৱা মানুহ পৰিয়াল কেন্দ্ৰিতে হওক বা যেনেকে হওক আমাৰ আজি আহিব লাগে কিন্তু কিছুমান মানুহ আছে যিবিলাক কথাই ক'ব নাজানে সমাজৰ কামে কৰা নাই গতিকে সেইবিলাকক মানুহ পৰিয়ালৰ থ্ৰুদি আনাটো ৰাইজেও নিবিচাৰে নাই কিছুমান আমি একচুৱেলি আমাৰ চকুত একচুৱেলি দেখা পাওঁ তাৰমানে কিছুমান সমষ্টিত চাব ইমান তাৰমানে যোগ্য থকা এজন ব্যক্তি সেইবিলাক বাদ দি কেনে নিজৰ পুত্ৰ হওক নিজৰ ভাতিজা হওক কথাই ক'ব নাজানে সেইবিলাকক কিবা এটা পদত মানে ইলেকশ্যনৰ প্ৰাৰ্থিত্ব কৰা সেইটো ক্ষেত্ৰত কি ক'ব আপুনি সেইটো ক্ষেত্ৰত এতিয়া চাওক এতিয়া আমাৰ ক'বলগীয়া একো নাই সেই ক্ষেত্ৰত কাৰণ আমি সিমান দূৰলৈকে গৈ পোৱা নাই কিন্তু মই অনুৰোধ জনাম যে আচলতে যিজন যোগ্য তাক গুৰুত্ব দিব লাগে তাক গুৰুত্ব দিয়া উচিত আৰু সেইটো আমাৰ কাম্য ৰাইজেও সেইটো বিচাৰে এতিয়া ৰিচেণ্টলি কিবা এটা ইনচিডেণ্ট হৈ গ'ল উপ নিৰ্বাচনত যিহেতু এটা যিটো কথা আছে গতিকে সেইটোৰ পৰা এটা আমি শিক্ষা ল'ব লাগে এই যেটো আপুনি আমাৰ সমৰীয়া সমষ্টিৰ কথা ক'লে আপোনাৰ দৃষ্টিত সমস্যা কি আছে বৰ্তমান সমস্যা ক'ব গ'লে আমাৰ সমষ্টিত বহু সমস্যা আছে আৰু বহুখিনি সমস্যা সমাধান কৰিছে সমস্যা বুলি ক'ব গ'লে আমাৰ সমষ্টিত এখন কেন্দ্ৰীয় বিদ্যালয় লাগে কেন্দ্ৰীয় টাইপৰ বিদ্যালয় আমাৰ সমষ্টিত সমৰীয়া সমষ্টিত এখন সায়েন্স কলেজ লাগে আমাৰ সমষ্টিত কৃষি বিপণন কাৰ্য লাগে আমাৰ সমষ্টিত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মানদণ্ড উন্নত কৰাৰ কাৰণে যিবিলাক কৌশলগত দক্ষতাপূৰ্ণ যিবিলাক হেৰি আছে স্কিলছ আছে সেনেকুৱা ধৰণৰ স্কুল এখন লাগে আৰু হৈছে আমি খেল ধেমালিৰ লগত জড়িত থকাৰ কাৰণে যিকোনো এখন মিনি ষ্টেডিয়াম এখন কৰি দিয়াৰ কাৰণে আচলতে এটা দৰকাৰ তেতিয়াহে আমাৰ স্কিলবিলাক ডেভেলপ হ'ব আজি আমাৰ সমাজত বা আমাৰ সমৰীয়া সমষ্টিত কিন্তু আইনষ্টাইনৰ নিচিনা মানুহ আছে একদম আছে বা নাহিদ আফ্ৰিনৰ নিচিনা গান গোৱা ছোৱালীও আছে সিংগাৰ আছে গতিকে সেই টেলেণ্টবিলাক আমি উলিয়াব লাগিব বহুত এনেকুৱা আছে টেলেণ্টবিলাক কিন্তু এনেই ৰাস্তাত ঘূৰি আছে কিন্তু আমি সেইবিলাকক ফাইণ্ড আউট কৰি আমি আগলৈ লৈ যাব লাগিব সো আমাৰ সমস্যা এইবিলাক একচুৱেলি ফ'কাছৰ কাৰণে পিছ পৰি আছে ফ'কাছ কৰিবলৈ মানুহ নাই আমাৰ আপুনি যদি চাই আমাৰ নামনি অসমতকৈ উজনি অসমত চাব সব ক্ষেত্ৰতে মানুহবিলাক আগবাঢ়ি আছে কিহৰ কাৰণে সেইবিলাক সৰুৰ পৰাই চাই বস্তুটো মোৰ ল'ৰাটো কোনটো দিশত পাকত সেইটো হিচাপত সিহঁতে আগবঢ়াই দিয়ে আমাৰ নামনি অসমৰ মানে এটা দুৰ্বল আছে মই এইটো তাৰমানে গুৱাহাটীত ইমান বছৰ আছো যদি কিছুমান বস্তু মানে অট'মেটিকলি আহি যায় মনত তাৰমানে সেইবোৰ একচুৱেলি ফ'কাছৰ কাৰণে আমাৰ মানুহে খালি অনলি চাকৰি বাকৰি কিবা লিখা পঢ়া সেইটোৰ ওপৰত গুৰুত্ব বেছি দিয়ে লিখা পঢ়া কৰিব লাগিব তাৰ বাহিৰে বহুত হেৰি আছে আমাৰ মানুহবিলাকে গেমছৰ প্ৰতি ইমান এটা আগবঢ়া নাই ছিংগাৰবিলাকৰ ক্ষেত্ৰত ইমান আগবঢ়া নাই এক্টিংবিলাকৰ ক্ষেত্ৰত পিছ পৰি আছে বহুত এনেকুৱা বস্তু চাবলৈ হ'লে বহুত আছে চ' এইটো ক'ব বিচাৰিম যেহেতু আপুনি আহিছে আজি বহুত কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা যোন এতিয়া ধৰক আমাৰ চৰকাৰ চলি আছে বিজেপি আপোনাৰ মতে কংগ্ৰেছ আৰু বিজেপি এটা ভাল লক্ষণ কি হয় আপোনাৰ মতে কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ লগত যদি আপুনি এটা ভাল কামৰ কথা মোক সোধে যেহেতু কংগ্ৰেছে বিগত 15 বছৰ চলাইছিলে 2016 চনলৈকে তাৰ ভিতৰত বিভিন্ন ধৰণৰ ভাল কাম আছিলে তাৰ ভিতৰত যদি মই এটা ভাল কাম বুলি কওঁ সেইটো হ'ল যে তৰুণ গগৈ চৰকাৰে প্ৰথমবাৰৰ কাৰণে তেখেতে কিন্তু মেট্ৰিকত প্ৰথম স্থান অধিকাৰ কৰা ল'ৰা ছোৱালীকেইটাক লেপটপ বিতৰণ কৰিছিলে আৰু এই লেপটপ বিতৰণ কৰা এটা যি প্ৰক্ৰিয়া আছিলে সেইটো দ্বাৰা ছাত্ৰ ছাত্ৰীসকল কিন্তু কি হৈছিলে বহুত উৎসাহ পাইছিলে উদ্দীপনা পাইছিলে বা আশা
আশাবিলাক পুহি ৰাখিছিলে গতিকে এইটো এটা ভাল যিহেতু মই কৈছোঁ যে শিক্ষাৰ লগত মই জড়িত মই শিক্ষা বিষয়কে বেছি প্ৰায়ৰিটি দিওঁ চ' সেইটো আৰু বিজেপিৰ যদি মই এটা ভাল কামৰ কথা কওঁ সেইটো হ'ল যে আমি এইটো নিশ্চিতভাৱে স্বীকাৰ কৰিব লাগিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ড্ৰাগছ মদ আৰু টিৰৰ যিবিলাক অবৈধ যিবিলাক অসামাজিক কাম এই ক্ষেত্ৰত কিন্তু তেখেতে বহুখিনি মানে কাম কৰিছে আৰু সাফল্যও হৈছে আৰু এই ড্ৰাগছ বা টিৰে যিখিনি আমাৰ যুৱ প্ৰজন্মক যি ধ্বংস কৰিছে সেইটো মানে আজি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো সেই কামখিনি আমি কিন্তু তাৰ প্ৰশংসা কৰিবই লাগিব আৰু বিভিন্ন এনেকুৱা ঘাটি আছে সেইবিলাকো উৎখাত কৰিব লাগিব আৰু ধৰক প্ৰত্যেকটা চৰকাৰতে দুখো থাকে এটা দুখ আপোনাৰ মতে কি মই যদি দোষ এটা কওঁ বিজেপি চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া 2016 চনত চৰকাৰ গঠন হ'ল তেওঁ এটা কিন্তু ফাণ্ড আনিছিলে শহীদ ফাণ্ড বুলি কয় এইটো MLA সকলৰ এটা 50 লাখ টকা এটা ফাণ্ড আছিলে যিটো ফাণ্ড একদম বেনিফিচিয়াৰী আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত মানে MLA ফাণ্ডৰ স্কলাৰশ্বিপ আৰু বেমাৰী মানুহসকলৰ কাৰণে এইটো ফাণ্ড আছিলে সেই ফাণ্ডটো বিজেপিয়ে হিমন্ত চৰকাৰ আহিটো বন্ধ কৰিলে আৰু এই বিষয়ে মই মাতমাতা ৰকিবুল হুছেইন ডাঙৰীয়াকো দেখিছোঁ আৰু শেৰমান আলী ডাঙৰীয়াই এই বিষয়ে মাতিছিলে গতিকে এই ফাণ্ডটো বন্ধ কৰাৰ কাৰণে মানুহৰ প্ৰব্লেম হৈছে এই বস্তুটো মানে ডাইৰেক্ট পাইছিলে গতিকে এইটো এটা বিজেপি চৰকাৰৰ এটা বহুত বেয়া কাম কৰিছে আৰু কংগ্ৰেছৰ বহুত ভাল কাম কৰিছে সেই সময়ত আৰু বেয়া কামৰ ক্ষেত্ৰত যদি কওঁ তেতিয়াহ'লে আজি ৰাকেশ পালৰ নিচিনা যেনেকুৱা মানুহক যেনেকুৱা প্ৰশ্ৰয় দি আছিলে এতিয়া ৰাকেশ পালৰ যিটো ঘটনাটো কাৰণ সেইটো এডুকেটেড হৈছিলে কাৰণ এডুকেশ্যন ৰিলেটেড হৈছিলে তাতে বিভিন্ন ছাত্ৰ ছাত্ৰী যোগ্যৰ বলত কিন্তু পোৱা নাই অযোগ্য মানুহে পাইছিলে আৰু এইটো কংগ্ৰেছৰ এটা মই বেয়া কাম বুলি নকওঁ বাট এইটো এটা অলপ চিলি মিষ্টেক আছিল বুলি মই ভাবোঁ চ' এইখিনি আমাক বহুখিনি পিছুৱাই লৈ গ'ল বুলি মই ভাবোঁ কাৰণ অযোগ্য মানুহ যেতিয়া এনেকুৱা উচ্চ পদবীত বহিব তেতিয়া নিশ্চিতভাৱে সমাজৰ অমংগলে হ'ব যোগ্য ব্যক্তি স্থান নাপাব ঠিক আছে আমি আৰু বহুত কথা পাতিম এই মুহূৰ্তত এটা মানে আপোনাৰ ব্যক্তিগত কথা লৈ যাম আমাৰ ইয়াত যিকেইজন সন্মানীয় ব্যক্তি আহে তেখেতক একচুৱেলি কুৱেশ্যনটো কৰা হয় সবৰে এটা নিজৰ হেৰি থাকে ভাৱ থাকে মই অমুক তমুক সেইটো কথা লৈ যাম সামিদুল ইছলাম আপোনাৰ মতে কোন হয় নাই সামিদুল ইছলাম কোন হয় এইটো ৰাইজে বিচাৰ কৰিব প্ৰথম কথা মই কি কাম কৰিছোঁ মই কি কৰিছোঁ এইটোৰ বলতহে মোক মানুহে চিনি পায় বা এইটোৰ বলে মোৰ পৰিচয় কিন্তু মই নিজক মই এটা ধূলিকণা বুলি ভাবোঁ আৰু ভৱিষ্যতত কেনেকুৱা ছিষ্টেমত আগবাঢ়ি যাব ৰাইজৰ মাজত থাকি কেনে কেনেকুৱা ছিষ্টেমত আপুনি আগবঢ়াই লৈ যাব আমাৰ নৱপ্ৰজন্মক কি মেছেজ দিব বিচাৰিব মই প্ৰথমৰ পৰাই সমাজৰ লগত জড়িত সামাজিক বিভিন্ন কাম কাজতে হওক বা যিবিলাক অসামাজিক কাম কাজ হওক মদ ড্ৰাগছ বাং জোৱা এইবিলাকৰ বিৰুদ্ধে মই অন কেমেৰা কৈ আছোঁ মই সিদিনা আমাৰ যিজন DSP ছাৰ নতুনকৈ জইন কৰিছে জান কিশোৰ গগৈ ছাৰ মই তেখেতক আমাৰ সেই অঞ্চলটোত তীৰ খেলৰ বিৰুদ্ধে মই নিজে কমপ্লেইন কৰি থৈ আহিছোঁ কাৰণ মই বিচাৰোঁ সেইবিলাক ধ্বংস হ'ব লাগে সেইবিলাক ইয়াতে চলিব নোৱাৰে কাৰণ মোৰ সন্মুখত 3জন মানুহ ড্ৰাগছ খাই মৰিছে মই নিজে সাক্ষী মোৰ ঘৰৰ পৰা 500 মিটাৰ দূৰ নহয় এজন ল'ৰা 3 মাহ হোৱাই নাই ডেথ হৈছে মই নিজে দেখিছোঁ আজি তেওঁৰ পৰিয়ালৰ কি অৱস্থা হৈ আছে গতিকে এইবিলাক বস্তু আমি চাব লাগিব আৰু আপুনি যিটো কৈছে যে যুৱ প্ৰজন্মক মানে কি মেছেজ দিব বা পৰামৰ্শ দিব মই যুৱ প্ৰজন্মক কোনো পৰামৰ্শ নিদিওঁ বা দিব লগা নাই কিন্তু মই যুৱ প্ৰজন্মক মই কাটৰ 3টা আহ্বান জনাম আৰু এই 3টা কৰিলেই হ'ব কোনো উপদেশ মই নিদিওঁ তাৰ প্ৰথমটো হ'ল যে আমাৰ যুৱ প্ৰজন্মসকলে মদ ড্ৰাগছ টিৰ এইবিলাকৰ পৰা আঁতৰি থাকিব লাগে সম্পূৰ্ণ বিৰত থাকিব লাগে আমাৰ যুৱ প্ৰজন্মই নাৰীজনিত যিবিলাক মানে কাৰু কাৰ্যকলাপ চ' সেইবিলাকৰ পৰা আঁতৰত থাকিব লাগে আৰু আমাৰ যুৱ প্ৰজন্মবিলাক জুৱা মানি ৰিলেটেড যিবিলাক স্কেম বা জুৱা এইবোৰ বৰ্তমান আৰু এটা বস্তু ওলাইছে আপুনি গম পায় নে নাই অনলাইন যিবিলাক
চলি আছে বৰ্তমান আমাৰ বহুত ক্ষতি কৰি আছে যুৱ প্ৰজন্ম হয় এটো অনলাইন যেটো স্ক্যাম হৈ আছে বা অনলাইন গেমিং হয় অনলাইন গেমিংত মই বহুত ল'ৰা ছোৱালীক দেখো যে গেম খেলি থাকে হেৰি কৰি থাকে সো এইবিলাক আমাক পিছুৱাই লৈ গৈছে কিমান বছৰ পিছুৱাই লৈ গৈছে গতিকে আমি আগবাঢ়িব লাগিব মই এটা কথা কওঁ যোৱাকালি এপিএসসি ৰিজাল্ট দিলে এপিএসসি ৰিজাল্টে 235 পোষ্ট আছিলে মই মোৰ কমিউনিটিৰ কথা কৈছো 235 পোষ্ট আউট অফ 235 পোষ্ট অনলি 14 candidates are muslim community সো এটা বহুত ভয়ংকৰ এটা কথা তাতে মাত্ৰ এপিএস দুজন মান আৰু এসিএস মই যদি ভুল কোৱা নাই দুজন মানে হ'ব বাকি সব ডাবল ও পোষ্ট মানে এসিস্ট্যান্ট একাউন্টেন্ট অফিসার তেতিয়া হলে আমি ভাবিব লগা আছে যে আমাৰ জাতিটো কিমান পিছুৱাই আছে শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পৰা নাই আৰু এই শিক্ষাৰ ক্ষেত্ৰত যে আগবাঢ়িব পৰা নাই কিছুমান মানুহ আছে চাব সমাজ সেৱক হিসকলে ডাঙৰ ডাঙৰ ষ্টেজত ভাষণ দিয়ে আমি এপিএস হ'ব লাগে এসিএস অফিসাৰ হ'ব লাগে ইউপিএসসি দিব লাগে হিহতে ষ্টেজত ভাষণ দিয়ে হামৰি দায়িত্ব হামৰে কোন লৰা কেনেকুৱা হৈ আছে তাক কি প্ৰয়োজন আজি আমাৰ মানুহ কি ধনী ধনী মানুহ নাই নেকি কিন্তু আমাৰ সমাজৰ কাৰণে চিন্তা হিহতে নিজকে সমাজ সেৱক বুলি কয় কিন্তু কোনো মানুহক আজিলৈকে আগবঢ়াই দিয়া দেখা আপুনি ভাবে নাই কেতিয়াবা যে এই কিছুমানে যে লেকচাৰ মাৰে এইবিলাক খালি ফাৰ্ষ্ট ষ্টেজতে হেতু লেকচাৰে হয় বাকি কামত হিবিলাক কোনেও মানে ল'ৰা এটা বেয়া কাম কৰি আছে তাৰ কোনো দিন বিৰোধ কৰা নাই কিবা ভাল কাম কৰিব লাগে সমাজত ভাল ভাল বস্তু আনিব লাগে হিবিলাকৰ কোনো ধান্দা নাই খালি অনলি হিবিলাক খালি লেকচাৰে থাকে এটো ঠিক কথা তুমি আপুনি কৈছে যে ষ্টেজতে হয় বহুত মানে মই 100% কোৱা নাই দুই তিনিজন থাকিব পাৰে এক্সেপশনাল বাকি সব কেটা এনেকুৱাই ষ্টেজত ভাষণ দিয়া হে মদ খাব নালাগে ড্ৰাগছ খাব নালাগে জড়িত হ'ব নালাগে হিহতে আকৌ মদ খাই ঘূৰি ফুৰে প্ৰমাণ আছে মই এনেকুৱা অন ফিল্ড কেতিয়াও জনাই কাৰণ মই নিজে কৈছো মই নিজে অন ফিল্ড যেতিয়া অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মই মাত মাতিছো মোৰ বিপদ হৈছে মোৰ প্ৰব্লেম হৈছে মই লাষ্টত মানুহকে জনমত কেছ কৰিব লগা হৈছে আজি হতে হাজিৰা দি আছে আপোনাৰ ভাবক অন ফিল্ড আহিলে মানুহে গম পাব ষ্টেজত চিয়ৰলে একো নহয় আমি জিৰ' গ্ৰাউণ্ডত কাম কৰিব লাগিব আমি সেই মানুহবিলাকক বুজাব লাগিব আমি হিহঁতক আমি আমাৰ কন্ট্ৰলত আনিব লাগিব সেইবিলাক কাম কোনে কৰিছে প্ৰেক্টিকেলি কাম কৰিব লাগে প্ৰেক্টিকেল নকৰি এনে কথা ক'লে নহবতো প্ৰেক্টিকেলি লাগি যাব লাগিব হেতুই হৈছে মেইন বস্তু আপুনি যোনটো কাম কৰে হেতু প্ৰেক্টিকেলি যদি নকৰে কোনো কামেই নহব না হেতুই কথা আজি কিছুমানে কয় সামাজিক কাম কাজ যে যেনেকৈ ষ্টেজত ভাষণ দি থৈ আহিলে ইপিনে থিয়েটাৰৰ হি প্ৰেসিডেন্ট বহি আছে ইপিনে কৈ আহে যে আমাৰ ইয়াতে ফাংচন একো কৰিব নালাগে বেলেগ জায়গাত কৈ আহে বেলেগ জায়গাত এনেকুৱা প্ৰমাণ আছে মোৰ বেলেগ জায়গাত কৈ আহে যে আমি আগবাঢ়ি যাব লাগে হিহতেই বেয়া কামত লিপ্ত হয় এনেকুৱা বহুত মানুহ জিৰ' গ্ৰাউণ্ডত কাম কৰা মানুহ মই বহুত কম দেখিছো আৰু যিবিলাক জিৰ' গ্ৰাউণ্ডত কাম কৰে যিবিলাক অন ফিল্ড কাম কৰে হিহঁতক প্ৰচাৰ দিব হিহঁতক মানুহে চিনি নাপায় যিবিলাক আচলতে প্ৰকৃত সমাজকৰ্মী হিহঁতক কিন্তু মানুহে চিনি নাপায় মই আজি এইটো একদম ৰিয়েল কথা কৈছো মই আৰু যিবিলাকে মানে নিজকে দেখাই ফুৰে যে সমাজক তেওঁক যে এই মানুহে গামোচা যে পিন্ধায় গামোচাৰ যদি প্ৰাণ থাকিলে হয় গামোচাই ক'লে হয় যে মোক ইমান অপমান নকৰিব আৰু এটা কথা এই কিছুমানে মানে যোনে কাম কৰে কিন্তু তেওঁ মানুহৰ আগত কিন্তু ইমান নকয় আৰু যোনে নকৰে যোনে কৰে হিটো নকয় যোনে নকৰে হি কিন্তু বেছি হিতৰ লেকচাৰে মেন এতিয়া চাওক মোৰ যেটো কথা কাৰণ মই যেটো আইডিঅলজি চলো কাৰণ আমি সামাজিক দুটা হিচাপে কৰো এটা হল আল্লাহক সন্তুষ্ট কৰা কাম আমি যেটো আল্লাহক সন্তুষ্ট কৰা কাম এটা আমি গোপনে কৰো এটা আমি কাকো নেদেখাও আল্লাহক সন্তুষ্ট কৰা কাম আমি গোপনে কৰিব লাগে আৰু ৰাজনৈতিক লাভালাভৰ বাবে কিছুমান কাম কৰা হয় সামাজিক কামে কৰা হয় কিন্তু সেইবিলাক আমি কিছুমান সব কৰো সো কথাটো হৈছে যে সামাজিক কাম যিকোনো এটা কাম হ'ব পাৰে এজন লৰাক আমি কিবা হেল্প কৰি দিছো এডমিশনতে হওক বা কিবা এটা পৰামৰ্শতে হওক বা এজন মানুহে কিবা বিপদত পৰিছে তাকে হওক দুটা কথা দি হওক যেনেকৈ হওক যিবিলাক আমি কাম কৰো সো এইবিলাকত আমি নিজক মানে কেনেকৈ আমি হেৰি কৰিছো ৰিপ্ৰেজেন্ট মানুহে মোক কেনেকৈ চিনি পাইছে সো মানুহৰ মুখে মুখে থাকিব লাগিব ষ্টেজত ভাষণ মাৰিলেই নহব নিউজ চেনেলত ভাষণ মাৰিলেই নহব একদম যিকে নহওক সামিদুল ইছলাম ডাঙৰীয়া এতিয়া আপোনাক এটা কথা কম আপুনি যেহেতু ৰাজনীতিৰ পথাৰলৈ আহিলে আপুনিতো
ৰাজনীতি তথা সামাজিক কামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আপুনি বেলেগ কামো কৰিব পাৰিলেও হয় যে মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম অমুক তমুক হঠাৎ ৰাজনীতিত কিয় আচ্ছা ৰাজনীতিত মোৰ ফ্যামিলিত কোনো কিন্তু ৰাজনীতিবিদ নাই আৰু এৰাউণ্ড মোৰ ফ্যামিলি কিন্তু মোৰ যিটো গোষ্ঠী বা মোৰ যিটো মানে যিটো পৰিয়াল মিনিমাম 5000 প্লাস হ'ব মোৰ মেম্বাৰ তাৰমানে মোৰ আঙ্কেল মোৰ যিমান এটা মানে হেৰি আছে ৰিলেটেড মানুহ আছে মানে ইন মোৰ দেন আহি যায় কিন্তু কোনো পলিটিক্স কৰা নাই আছে কিন্তু কথাটো হৈছে যে মই দেখি আহিছো মানুহ কিমান কষ্ট কৰি পইচা ইনকাম কৰে কিমান কষ্ট কৰি সংগ্ৰাম কৰে মই নিশ্চয় কৰি দেখি আহিছো আৰু যেতিয়া দেখো যে এজন মানুহ যে বঞ্চিত হ'ব লগা হয় শোষিত হ'ব লগা এইটো মোৰ কেতিয়াও সহ্য নহয় এনেকুৱা মই দেখিছো আজি কিছুমান আঁচনি হওক বা কিছুমান স্কিম হওক সেইবিলাক কি কৰে ধনী ধনী মানুহে লৈ লয় প্ৰভাৱ সমাজত প্ৰভাৱ থকা মানুহে লৈ লয় কিন্তু সেই দুখীয়া নিচলা মানুহকেইটাই নাপায় সেই কাৰণে আমি ওলাই আহিব লাগে আমি যিজন যোগ্য মানুহ আৰু এই কাৰণেও ৰাজনীতিৰ দৰকাৰ আমাৰ যুৱ প্ৰজন্ম আহিব লাগে যাতে শোষিত নিষ্পেষিত মানুহক যাতে আমি হকা দিব পাৰো এইটো হৈছে আমাৰ মেইন ৰাজনীতিত অহাৰ মূল লক্ষ্য একদম বৰ্তমান যোনটো ৰাজনীতি চলি আছে আমাৰ অসমত বিশেষকৈ আপুনি ভাবেনে যে আমাৰ যিটো মূল্যবোধৰ ৰাজনীতি একচুৱেলি থাকিব লাগে সেইটো কৰবাত হেৰাই গৈ আছে নেকি আপুনি ভাবে না কেতিয়াবা এতিয়া চাওক মূল্যবোধৰ ৰাজনীতি বুলি ক'লে আজি যিটো হৈছে ক্ষমতা কেন্দ্ৰিক কোনে ক্ষমতা ল'ব পাৰে এইটো একদম গ্ৰাছৰুট লেভেলৰ পৰা একদম আপাৰ লেভেললৈ বৰ্তমানলৈকে যিটো চলি আছে মূল্যবোধ ক'লে কিছুমান এইটো কথা ক'লে অলপ টান হ'ব কাৰণ কিছুমান মানুহ ব্যক্তিকেন্দ্ৰিক হয় কিছুমান ব্যক্তি মূল্যবোধৰ ৰাজনীতি কৰে কিছুমান বস্তু এই বস্তুটো কিন্তু গড়ে যদি আমি চাওঁ তেওঁ মূল্যবোধৰ যিটো ৰাজনীতি এইটো ক্ৰমাৎ যেন কমি গৈ আছে হেৰাই গৈ আছে গতিকে এইটো আমি উদ্ধাৰ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি যুৱ প্ৰজন্মই হওক বা ভাল মানুহকেইটা সমাজৰ যিবিলাক মানে আচলতে সৎ চিন্তা মানুহ সিহঁতক আমি আগুৱাই দিব লাগিব এই বস্তুটো চেঞ্জ কৰাৰ কাৰণে একদম তাৰমানে চিন্তাধাৰাটো এতিয়া চেঞ্জ কৰিব লাগিব এইবিলাক চিন্তাধাৰাৰে লাহে লাহে শেষ হৈ আছে আমি নৱপ্ৰজন্মই লাহে লাহে এইবিলাকৰ বস্তু ফ'ল' কৰেতো চবে মাজত কথা এটা কওঁ আপুনি কাক ফ'ল' কৰে এতিয়া চাওক মই ফ'ল' কৰা বুলি যদি কয় ৰাজনীতিৰ ক্ষেত্ৰত নে ব্যক্তিত্ব যিকোনো ক্ষেত্ৰত নাই ৰাজনীতিৰ ক্ষেত্ৰত ধৰক প্ৰত্যেকটা ক্ষেত্ৰতে হ'ব পাৰে মানুহ এজন চবৰে এটা হেৰি থাকে যে মই অমুক ছিষ্টেমবিলাক আহি যায় না যে অমুক মানুহক মই ফ'ল' কৰোঁ তেখেতৰ প্ৰত্যেকটো কথা মই অনুসৰণ কৰোঁ হয় এইটো কথা আপুনি বহুত এটা গুৰুত্বপূৰ্ণ কথা কৈছে কাৰণ মই ৰাজনীতিত যে ভৰি দিছোঁ এই ৰাজনীতিত ভৰি দিয়া মোৰ মানুহ এজন হৈছে ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া আমাৰ ছয়গাঁও সমষ্টিৰ বৰ্তমান বিধায়ক তেখেত আৰু তেখেতৰ প্ৰত্যেকটো কাম একাগ্ৰতা আছে আৰু তেখেত বহুত মৰমীয়াল হয় আৰু তেখেতৰ কাৰণে তেখেতে মোক এই প্লেটফৰ্মটো দিছে আজি তেখেতৰ কাৰণে মই কিন্তু আজি ইয়াতে আছো ইয়াৰ আৰতে হৈছে ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া তেখেতে মোক বহুখিনি ছাপৰ্ট কৰিছে ৰাইজে মৰম দিছে ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ কৃপাত আজি মই আল্লাহৰ এইটো এটা নিয়ামত আছিলে আজি ইয়াতে আছো বাকি সৰ্বসাধাৰণ মই দোৱা প্ৰাৰ্থনা কৰিছো যে মই যেন আৰু অলপ আগবাঢ়ি যাব পাৰো নিশ্চয় এইটো পডকাষ্টৰ জৰিয়তে আপোনাকো শুভেচ্ছা জনালোঁ আপোনাৰ যোনটো ৰাজনীতিক যাত্ৰা যিমান পাৰে আগুৱাই লৈ যাওক আমি সদায় আছোঁ আপোনাৰ লগত সেইখিনি কামনা কৰিছোঁ আৰু ধৰক ৰাজনীতি যিবিলাক নীতি থাকে আপোনাৰ মতে কোনবোৰ নীতি বৰ্তমান তাৰমানে গ্ৰহণযোগ্য নহয় আৰু কোনবোৰ নীতি আমি গ্ৰহণযোগ্য বুলি ভাবে আপুনি গ্ৰহণযোগ্য নহয় বুলি ক'লে আমি এটা কথা দেখি আহিছো যে এইটো আমাৰ মানে তলৰ লেভেলৰ যিবিলাক আচলতে নেতা আছে এই ক্ষেত্ৰত বেছি হয় যিবিলাক আচলতে ড্ৰাগছৰ লগত জড়িত তীৰ অসামাজিক কাম কাজৰ লগত জড়িত সেইসকলৰ লগত সিহঁতৰ মানে মিল থাকে মই কথাটো বুজি নাপাওঁ কাৰণ সিহঁতৰ লগত মিল থাকে কিয় চান্দা ল'ব পাৰে হয় নহয় সো এইটো কিন্তু সেইটো আমি আঁতৰাব লাগিব কাৰণ সিহঁতৰ লগত আমাৰ দুশ্মনী কাৰণ সিহঁতে আমাৰ সমাজখনক ধ্বংস কৰি আছে গতিকে আমি তাৰ লগত অপেন ফাইট হ'ব লাগিব কাৰণ কি কৰে কিছুমান এই নিউজত চাব আপুনি যে কিছুমান মানুহক এই ড্ৰাগছৰ বিজনেছৰ লগত জড়িত হওক বা তীৰ খেলৰ লগত জড়িত হওক কোনোবা নহয় কোনোবা এজন ৰাজনৈতিক নেতাৰ হাত থাকে গতিকে এইটো আমি নোহোৱা কৰিব লাগিব প্ৰথম কথা আৰু যিটো ভাল কামৰ কথা
কোৱা হৈছে যে ৰাজনীতিত আহি ৰাজনীতিৰ লগতে সমাজৰ লগতে আমি বিভিন্ন ভাল কাম কৰিব পাৰি এতিয়া কথা হৈছে আমাৰ ভাল কামৰ মাজত ৰাজনীতিৰ যোগেদি আমি শিক্ষাক আগুৱাই লৈ যাওঁ কাৰণ শিক্ষাক যদি ফাৰ্ষ্ট ধৰো তেতিয়াহ'লে শিক্ষা যদি আমি আগুৱাই লৈ যাওঁ তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো কামে হৈ যাব চ' এইখিনিতে আৰু এটা কথা পাতিম কেইজনমান মই ৰাজনীতিবিদৰ নাম কম তাৰ বিষয়ে এটা বা দুটা বাক্যত কৈ দিলে হয় বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে এটা ৱাৰ্ডত যদি মই কওঁ তেতিয়াহ'লে তেওঁক একাগ্ৰতা বুলি ক'ব লাগিব আৰু বৰ্তমান সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ফিউচাৰ অফ আছাম চবেই কয় এইটো বস্তুৰ অলপ বহুলাই কৈ দিব নেকি চাওক আমি আমাৰ কংগ্ৰেছ দলৰ হাইকমাণ্ডে কি লয় সেইটো বেলেগ কথা কিন্তু আমি বৰ্তমান পৰিস্থিতি যিটো দেখিছোঁ কাৰণ ফেচটো হৈছে গৌৰৱ গগৈ কাৰণ এতিয়া বিজেপিৰ অপজিট যদি আমি দেখোঁ কংগ্ৰেছৰ ফালৰ পৰা আমি গৌৰৱ গগৈ ডাঙৰীয়াকে আমি ভাবোঁ আৰু এজিপিৰ সভাপতি বৰ্তমান মাননীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ স্পষ্টবাদী অখিল গগৈ ডাঙৰীয়া তেখেতক একচুৱেলি মই ৰাজনীতিত থকাটো নিবিচাৰোঁ তেখেত সংগ্ৰামী হৈ থাকিব লাগে তেখেতে সংগ্ৰাম কৰি বহুখিনি কৰিছে এতিয়া ইয়াতে পজিটিভো কিছুমান মানুহে পজিটিভো লয় কিছুমানে নিগেটিভো লয় কাৰণ তেওঁ সংগ্ৰাম কৰি কিছুমান ঠাইত কি কৰিছে মই নাজানো কিন্তু তেখেত এজন সংগ্ৰামী হিচাপে মই বিচাৰোঁ নিশ্চয় যিহেতু আপুনি ৰাজনীতিত আহি আছে তাৰে মাজত আৰু এটা কথা বৰ্তমান আমাৰ চমৰীয়া সমষ্টি আপুনি এটা বস্তু লক্ষ্য কৰি ইমান দিন কিছুমানৰ পডকাষ্ট কৰিছোঁ মই ডাঙৰ ব্যক্তিৰ লগত মই পডকাষ্ট কৰিছোঁ তেখেতে কৈছে যে আমাৰ বাহিৰা মানুহ নিবিচাৰোঁ আপুনি কেনেকুৱা MLA এজন বিচাৰিব বা কি গুণ থাকিব লাগিব আপোনাৰ এইবাৰ সমষ্টিৰ কাৰণে হয় যেহেতু আমাৰ চমৰীয়া সমষ্টি যেহেতু দুটা সমষ্টি মিলি এটা হ'ল এতিয়া বাকীকেইটা ভাগ হৈ গ'ল আমাৰ চমৰীয়া ৰখি গ'ল ইয়াতে ছয়গাঁৱৰ আধাখিনি পৰিছে আৰু বকৰ আধাখিনি এতিয়া কথাটো হৈছে কিছুমানে কৈছে যে লোকেল প্ৰাৰ্থী লাগে কিন্তু মোৰ কথাটো হৈছে যে লোকেল প্ৰাৰ্থী বুলিয়ে নহয় যিজন উন্নয়নশীল নেতা আমাৰ সমষ্টিৰ ভৱিষ্যত চিন্তা কৰা যুৱ প্ৰজন্মক আগুৱাই লৈ যাব পৰা দক্ষতা থকা সংসদত কথা ক'ব পৰা নেতা তেনেকুৱা নেতা আমাক লাগে আমাক লোকেল বুলি কোনো কথা নাই লোকেল চালানী বুলি কোনো কথা নাই আজি যোনে উন্নয়ন কৰিব যোনে সমষ্টিৰ বিষয়ে মানুহ প্ৰটেক্ট কৰিব পাৰিব যোনে আপোনাৰ সমষ্টিখনক আগবঢ়াই লৈ যাব ৰাস্তা ঘাট উন্নয়ন শিক্ষা দীক্ষা স্বাস্থ্য অসামাজিক কাম কাজৰ বিৰুদ্ধে যি আগবঢ়াই আমি তাকেই বিচাৰোঁ আৰু সমষ্টিৰ মানুহে তাকেই বিচাৰে এতিয়া আমি লোকেল কেৰিয়াৰ এজন বনালোঁ সমাজত কথাই ক'ব নোৱাৰে কোনো এটা কামেই কৰিব নাজানে কি হ'ব তেতিয়া নাই আজি চমৰীয়া সমষ্টিৰ কাৰণে অলৰেডি 5-6জন মানুহ অলৰেডি ৰেডি আছে সেইটো আপুনিও নিজে গম পায় সেইটো আমাৰ কাৰণে ভাল আমাৰ 5জন হয় 20জন ওলালে আমি ভাল পাম সেইটো আমি সিলেক্ট কৰিব পাৰিম তাৰে মাজত সিলেক্ট কৰিলে সেইটো ভাল হ'ব সো আৰু এটা কথা ইন্টাৰেষ্টিং সো এই যেটো আমাৰ বাহিৰা মানুহৰ কথা কয় বা লোকেল মানুহৰ কথা কয় আপুনি কেতিয়াও ভাবেনে যে আমাৰ লোকেল মানুহ থাকিলে কাম বেছি হ'ব বুলি এজন যোগ্য প্ৰাৰ্থী যদি আমাৰ লোকেল হয় আপুনি ভাবে না যে কাম বেছি হ'ব বুলি এতিয়া চাওক মই আপোনাক জাস্ট এটা কথাই কম যে মই কি ভাবো যে লোকেল প্ৰাৰ্থী কাম হ'বনে নাই ইমান দিনে আমাৰ ছয়গাঁও হওক বা বক হওক লোকেল পাৰ্টিৰ হাতত কিন্তু ক্ষমতা আছিলে সেইটো পঞ্চায়তৰ যোগেদিয়ে হওক বা জিলা পৰিষদৰ যোগেদিয়ে হওক বা ওপৰ মহলৰ লগতো কিন্তু আছিলে কিন্তু কৰিলে কি কোনোবা এটা কিন্তু এনে এটা কাম নাই সিহঁতে দেখাব নোৱাৰে গতিকে সেইকাৰণে মই আহ্বান জনাম চবকে যে এটা মই নকওঁ যে অমুকক আপোনালোকে ছাপোৰ্ট কৰক মই কাকো নকওঁ কিন্তু উন্নয়নশীল নেতা যিজনে আমাৰ কাৰণে সদায় মাত মাতিব পাৰিব যিজনে আমাৰ কাৰণে চিন্তা কৰে যিজনে উন্নয়ন কৰিব পাৰিব তেখেতকে আমি সিলেক্ট কৰিম আৰু এটা কথা ৰাজনীতিত ৰিলেশন বেয়া হয় নেকি আপোনাৰ মতে
কেনেকুৱা ৰিলেশ্যন সাপোজ আজি মোৰ লগত পডকাষ্টত বহিছে আপুনি ফাইনেলি কথা পাতি আছো আপোনাৰ নিচিনা জিলা পৰিষদৰ নেক্সট কেণ্ডিডেট এটা আহিলে অৱশ্য আপুনিও ৰাজনীতিত হিও ৰাজনীতিত আপোনাৰ বিষয়ে ক'লে মই হৈ কৈ দিলোঁ আপোনাৰ লগত কিবা এটা মনোমালিন্য হৈ যাব পাৰে নেকি ইয়াৰ মাজত হ'ব পাৰে এনেকুৱা কাৰণ ৰাজনীতিত থাকিলে মই যেনেকুৱা কাৰণ কোনো মানুহ পাৰফেক্ট নহয় সব মানুহে বেয়া পোৱা মানুহ আছে ভাল পোৱা মানুহ আছে কিছুমান মানুহে চাওক আক্ৰমণমূলক হয় কিছুমান এনে বেয়া পায় হিংসা কৰে বেছিভাগ এইটো এটা ইম্পৰ্টেণ্ট কথা মই কওঁ আমাৰ মানুহৰ মাজত নিজৰ ঘৰৰ মানুহে কি কৰিছে সেইটো প্ৰব্লেম নহয় আজি তুমি বা মই তুমি গুৱাহাটীত থাকা তুমি যদি মাহৰ দিনত 2000 টকা ইনকাম কৰিছা প্ৰব্লেমটো সেইটো কিয় 2000 টকা ইনকাম কৰিব তোমাক কেনেকৈ তলত নমাব পাৰি সেইটোৱে লাগি থাকে মানুহৰ কিছুমান মানুহ আছে মানুহৰ উন্নতিটো চাব নোৱাৰে আৰু এইটোৱে পিছ পৰি থকা এটা মূল কাৰণ তেখেতে কেনেকৈ আমি নমাব পাৰি কেনেকৈ কৰিব পাৰি আজি মোৰ দুখন গাড়ী মোৰ সেইটো হেৰি নহয় মানে ছেটিছফাই নহয় মোৰ ঘৰৰ ওচৰত যে এজনৰ 4টা গাড়ী প্ৰব্লেম মোৰ সেইটো তাৰ কিয় 4টা গাড়ী হিংসা লাগে সো এনেকুৱা মানুহ সমাজত আছে আৰু থাকিব তাৰ মাজতে আমি আগবাঢ়ি যাব লাগিব মানুহে বদনাম গাব বেয়া পাব আক্ৰমণ কৰিব দুৰ্নাম গাব তথাপিও আগবাঢ়ি যাব লাগিব কাৰণ সংগ্ৰামটো আমি অব্যাহত ৰাখিব লাগিব চলাই যাব লাগিব আপুনি ভাবেনে যে আপোনাৰ যোনবিলাক শত্ৰু থাকে মানুহ সবৰে শত্ৰু থাকে এনেকুৱা মানুহ নাই যে শত্ৰু নাই হিংসা কৰা মানুহ আপোনাৰ মতে সবতকে কোনবিলাক মানুহক আপুনি ভাবে আপোনাৰ মতে মই কম মোৰো আছে সবতকে মই যদি শত্ৰু বুলি ভাবো তেতিয়াহ'লে ড্ৰাগছৰ লগত জড়িত থকা মানুহে হ'ব ইণ্টাৰেষ্টিং কাহিনী এটা কওঁ যোৱা বছৰ মই এটা প্ৰগ্ৰাম কৰিব ওলাইছিলোঁ তাতে আমাৰ বিধায়কগৰাকীক আমি মাতিলোঁ বিধায়ক ডাঙৰীয়াক ক'লোঁ যে আপুনি এটা ঘোষণা কৰিব যে ইয়াত এটা ডাঙৰ এটা স্কিম দিয়া হ'ব তেওঁ মানি ল'লে আমি ডেট ঠিক কৰিলোঁ কিন্তু কি কৰিলে এই কিছুমান ড্ৰাগছৰ লগত জড়িত থকা মানুহে আমাৰ প্ৰগ্ৰামৰ বিৰোধ কৰি তেওঁ থানাত জনালে কথাটো যে তাতে প্ৰগ্ৰাম হ'ব নোৱাৰে তাতে মাৰামাৰি হোৱাৰ এটা চান্স আছে তেতিয়া থানাৰ পৰা মোক ফোন কৰিলে যে তুমি তৎক্ষণাত থানাত আহা মই থানাত গ'লোঁ থানাত যোৱাৰ পিছত ক'লে তোমালোকৰ তাতে প্ৰগ্ৰাম নহয় গতিকে তুমি ডেটটো পিছুৱাই দিয়া কাৰণ তোমাৰ তাৰ পৰা 2খন বুলেৰলৈ আহি আমাৰ ইয়াতে কমপ্লেইন কৰি থৈ গৈছে আচৰিত কথা আমি এটা ভাল এটা ইনিচিয়েটিভ লৈছোঁ তাৰ আগদিনাখন আমি ড্ৰাগছ সজাগতা সভা পাতিছোঁ আমাৰ গাঁৱত ঠিক আছে তো তাৰ পিছত কোনো নাই প্ৰগ্ৰাম হ'বই ইয়াত কৰিব লাগিব কাৰণ আমি ইমান কৰি আমি ডেট পিছুৱাই নিদিওঁৱে তাৰপিছত কি হ'ল তাৰ পৰা যেনেকৈ নহওক আমি তাৰ পৰা অৰ্ডাৰটো পালোঁ পোৱাৰ পিছত সেইদিনা আপোনাৰ যিদিনা আমাৰ প্ৰগ্ৰাম সেইদিনা 4টা বজাত মই ছয়গাঁও থানাত আমাৰ পাৰ্মিশ্যন হোৱা নাই একমাত্ৰ এই মানুহবিলাকৰ কমপ্লেইনৰ কাৰণে মই গৈছোঁ মই যাই আমাৰ অচি ছাৰ ভাস্কৰ মল্ল পাটোৱাৰী ডাঙৰীয়াক ফোন কৰিছোঁ তো তেখেতে ক'লে মই গুৱাহাটীত আছোঁ চাইন কৰিব নোৱাৰে তাৰপিছত যেনেকৈ নহওক তেওঁ চাইন বেলেগ IC আছিলে তো তেখেতে চাইন কৰালে তাৰপিছত 4টা বজাত মই ছয়গাঁও থানাত 7টা বজাত মোৰ প্ৰগ্ৰাম যোনসকলে মোৰ লগত জড়িত সেইসকলে জানে ভালকৈ তাৰপিছত মই লগালগ তাৰ পৰা অনলাইন কৰি DC অফিচত পঠাইছোঁ DC অফিচত মোৰ এজন মানুহ আছিলে তেখেতক দি মই এপ্ৰুভ কৰাইছোঁ আজি সেইকাৰণে কৈছোঁ যে ভাল কাম কৰিব গ'লে কি হয় বেলেগ মানুহ শত্ৰু লাগি যায় তাৰপিছত আমাৰ হ'ল আহিলে তথাপিও আমাক মানে আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে কিন্তু সিহঁতে সফল হ'ব নোৱাৰিলে আৰু মই জানো যোনবিলাক এনেকুৱা কামত লগত মানে বাধা দিব চেষ্টা কৰে সেইবিলাক কেতিয়াও ছাকচেছ হ'ব নোৱাৰে নাই ছাকচেছ হ'ব এইটো বস্তু আৰু এটা কথা সেইবিলাক ছাকচেছ হয় কিন্তু খন্তেকীয়াৰ কাৰণে লং টাইমত কেতিয়াও ছাকচেছ হৈ থাকিব নোৱাৰে সেইটো যোন আপুনি যদি কিবা এটা শ্বৰ্টকাট বিচাৰে না সেইটো বস্তু শ্বৰ্টকাটেই হ'ব লাইফৰ ক্ষেত্ৰত আপুনি বিজনেছ যদি এটা ষ্টাৰ্ট কৰিছে শ্বৰ্টকাট ধামধুম লগাই দিলে সেইটো বস্তু লাষ্টিং আপুনি লং টাইমত যদি চিন্তা ভাৱনা লং টাইমত যদি কিবা এটা ভাবিছে বা ষ্ট্ৰাগল কৰিছে সেইটো লং টাইমেই লাষ্টিং কৰিব কাৰেক্ট হয় আমাৰ দীৰ্ঘম্যাদী হ'ব লাগে সব বস্তু যিকোনো আমাৰ প্লান হওক বা যিকোনো আমাৰ কাম হওক আমাৰ এটা টাৰ্গেট আছে যে আমি ইমান চনৰ ভিতৰত আমাৰ সমাজৰ পৰা আমি অসামাজিক কাম কাজবিলাক আমি দূৰ কৰিম আৰু এইটো কৰিম আৰু আমি কৰি দেখুৱাম মানুহক
কাৰণ এতিয়ালৈকে আমি লাজ পাওঁ কেতিয়াবা যেতিয়া আমি নিউজত পঢ়িবলৈ পাওঁ যে মোৰ জন্মস্থান জৰখুমলি, মোৰ জন্মস্থান গৰৈমাৰীৰ পৰা যেতিয়া ড্ৰাগছৰ নিউজটো আহি যায়, আমি গুৱাহাটীত থকা যিবিলাক মানুহ বাহিৰত থাকো আমি জবাব দি হ'ব লাগে বেলেগৰ ওচৰত। তহঁতৰ গাঁৱৰ তহঁতৰ ঘৰৰ ওচৰৰ মানুহ। আপুনি যিহেতু সামাজিক তথা ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, এট ফাৰ্ষ্ট ষ্টাৰ্টিংটো কেনেকৈ ষ্টাৰ্ট কৰা হৈছিল, আৰম্ভণিটো কেনেকৈ হৈছিল? আৰম্ভণি ক'বলৈ গ'লে এটা ইণ্টাৰেষ্টিং কাহিনী আছে। মই যেতিয়া ক্লাছ 5ত পঢ়োঁ, পঢ়িছিলোঁ তেতিয়া আমাৰ তাতে বাৰ্ষিক অধিৱেশন হৈছিলে আৰু সেই বাৰ্ষিক অধিৱেশনত গেষ্ট আছিলে দিলদাৰ ৰেজ্জা, তেওঁ ঢুকাইছে মানুহজন 2-3 বছৰ হ'ল, আৰু আছিল 4 নম্বৰ সন্তলি জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলী ডাঙৰীয়া, তেখেতে ষ্টেজত আছিলে। তেতিয়া মোক আমাৰ ছাৰ আবুল কালাম আজাদ তেখেতে মোক মাতি দিলে, ক'লে তুমি এটা কাম কৰিব লাগিব। মই ক'লো ছাৰ কি? যে তুমি এই আমাৰ যিখন স্কুলৰ সমস্যা আছে, ক্লাছ 5ত কিন্তু মই সৰু একদম, ক্লাছ 5ত তেতিয়া মই কৈছে তুমি পাৰিবা, এইটো মই জানো আমাৰ সমস্যা যেনে চেয়াৰ নাই, ডেস্ক নাই, বেঞ্চ নাই, বা আমাৰ ফিল্ডত মাটি পেলাব লাগে, এই কথাবিলাক তুমি ক'ব লাগিব। আৰু মই যদি ভুল কোৱা নাই, দিলদাৰ ৰেজ্জা ডাঙৰীয়া তেতিয়া অসমৰ শিক্ষা সংসদীয় সচিব হৈ আছিলে। তো তেখেতসকলৰ মাজত মই এই ছাৰৰ যে মোক সাহস দিয়ে যে তুমি পাৰিবা, তেতিয়া মই পুৰা মানে ক'ব পাৰিছো, সেইটোৱে ডাঙৰ কনফিডেন্স এটা ন। হয়, তাৰ পৰা মই অনুপ্ৰেৰণা পালো। তো তাতো মই কথা কোৱাৰ পিছত মোক বহুত প্ৰশংসা কৰিলে মানুহে, শিক্ষকে, ছাৰে বহুত প্ৰশংসা কৰাৰ পিছত তাতে মই মানুহৰ সন্মুখত যে কথা ক'ব লাগে, চ' সেইটো মই অনুপ্ৰেৰণা পালো। এতিয়া ৰাজনীতিৰ পথাৰলৈ আহিলে আপোনাক যদি মই সুধো, আপুনি ইমান দিন সামাজিক কাম কাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, ইমান এটা ভাল কি কাম কৰিলে যেনেকুৱা আপোনাৰ মতে দুটা গুণ? দুটা ভাল কামৰ কথা যদি মোক কয় তেতিয়াহ'লে মই প্ৰথমটো ক'ব লাগিব, মই যেতিয়া ক্লাছ 9ত আছিলোঁ, মই কালাতলি কাটমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ। তেতিয়া মই ক্লাছ 9ত তেতিয়া মই আলোচনী সম্পাদক হ'লোঁ। মোক ৰবিউল হুছেইন ছাৰ, মই নাম কৈছোঁ ছাৰক মই বহুত শ্ৰদ্ধা কৰোঁ, তেখেতে ক'লে যে তুমি আলোচনী সম্পাদক হোৱা। মই আলোচনী সম্পাদক হ'লোঁ। মই প্ৰথমবাৰৰ কাৰণে মই আলোচনী সম্পাদক হিচাপে মই আৰু তত্ত্বাৱধায়ক ছাৰ ৰবিউল হুছেইন আছিলে, আমি দুজনে মিলি আমি আলোচনী উলিয়াইছিলোঁ। আৰু প্ৰথমবাৰৰ কাৰণে কালাতলি কাটমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আলোচনী ওলাইছিলে। আৰু সেইটো মোৰ যিহেতু অলপ কণ্ট্ৰিবিউশ্যন যিহেতু আছিলে, মই ভাবোঁ যে মই কেতিয়াবা নিজকে মানে ভাবোঁ যে অন্তত কৰিব পাৰিছোঁ। আৰু বহুত এটা কাম কৰিছিলোঁ, এইটো চাগে 2017-16 চনৰ কথা হ'ব। আমাৰ কালাতলি গাঁৱত মানে পোনপ্ৰথমে লাইন আহিলে, কাৰেণ্ট আহিলে। চ' আচৰিত কথা, কাৰেণ্ট গোটেইখিনি হৈ গ'ল, আমাৰ 10 ঘৰ বা 15 ঘৰ মান মানুহৰ কাৰণে কাৰেণ্টটো নাই। তেতিয়া মই সৰু একদম, তেতিয়া এইখিনি মই SDO ছাৰক জনালোঁ, ফোন কৰি জনালোঁ, বা লাইনমেনক কাম কৰা মানুহজনক জনালোঁ, সিহঁতে নকৰে। তাৰপিছত মই ৰেডিঅ' চেণ্টাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত APTCL-ৰ যিজন মানে মহাপৰিমণ্ডক, তেখেত আহিছিলে জেনেৰেল মেনেজাৰ, মই ফোন ইন ব্যৱস্থা আছিলে, এতিয়াও চলি আছে আকাশবাণীৰ সেই প্ৰগ্ৰামটো এতিয়াও চলে মই জনামতে। তেতিয়া মই মানে ৰাইজৰ সমস্যাবিলাক লয়, তেতিয়া মই ক'লোঁ যে আমাৰ এইখন কালাতলি পথাৰ গাঁৱত এইখিনি এলেকাত মানে বিদ্যুতৰ সংযোগ নাই, এইটো অতি সোনকালে কৰি দিব লাগে। তেতিয়া জেনেৰেল মেনেজাৰে মোক ক'লে যে তুমি ইমান তাৰিখত মোৰ অফিচত আহিবা। বিজুলী ভৱন আছিল অফিচ তেতিয়া। মই অকলে, মই জাষ্ট এটা লিখিত লৈ গৈছোঁ। লৈ যোৱাৰ পিছত মই বিজুলী ভৱন গৈছোঁ। যোৱাৰ পিছত মই দৰ্জাৰ সন্মুখত পিয়ন এজনক সুধিছোঁ যে মোক ছাৰে যাব দিছে। তেতিয়া আচৰিত ভাবিছোঁ, আৰে ইমান সৰু ল'ৰা ছাৰৰ লগত লগ কৰিব। কয় নাই ছাৰে মিটিং আছে, লগ নকৰে। মই ক'লোঁ মোৰ নামটো কোৱা, মোৰ নাম ছামিদুল ইছলাম, ছাৰে যাব দিব। তাৰপিছত যাই কৈছে যে ছাৰ ছামিদুল ইছলাম বোলা এটা ল'ৰা আহিছে, সৰু ল'ৰা, কয় আহিব দিয়া তাক। পিছত যোৱাৰ পিছত মানুহবিলাক বহি আছে, এই দৃশ্যটো মোৰ এতিয়াও ভাল লাগে। বহাৰ পিছত মোক নাম ধৰি মাতিছে, ছামিদুল কি খবৰ, বহা। বাকী মানুহ মোৰ পিনে চাই আছে, ইমান সৰু ল'ৰা ইমান ডাঙৰ মানুহজন চিনি পায়। তাৰপিছত সন্মানটো দিছে বেলেগকে। হয়, তাৰপিছত কৈছে কোৱা তোমাৰ কি আছিলে? মই ক'লো ছাৰ আমাৰ কাৰেণ্টৰ যিটো প্ৰব্লেম আছিলে, বিদ্যুৎ সংযোগ দিব লাগে, কাগজটো দিয়া, দিলোঁ। কয় ছামিদুল তুমি যোৱা, পৰহি তোমাৰ তাতে লাইন গুচি যাব। বিশ্বাস নকৰিবা, তাৰ 2 দিন পিছতে তাতে কাৰেণ্ট লগাই দিছে।
সেইটো এটা লাইফৰ এটা ভাল কাম লাইফৰ এটা মই মটিভেট পাইছো লাইফৰ এটা মানে মই এটা লেসন পাইছো সবে উৎসাহ দিছে এটা যে ল'ৰাজনে কিবা এটা কৰিব পাৰিব কাম কৰিব লাগে সো এটা এটা উৎসাহ পাইছো এই দুটাই কাম ভাবো যে মই বহুত কাম কৰিছো তাৰপিছত এই দুটা কাম মানে মই নিজকে ভাবো যে মই কৰিব পাৰিছো আৰু বাকিখিনি মানুহে চাব ৰাইজে চাব নাই একচুয়ালি এইবিলাক কাম একচুয়ালি না কৰি ভাল লাগে আৰু এটা নামো থাকি যায় আৰু এইবিলাক এটা স্মৃতি হৈ থাকে আপুনি যদি আজি ঢুকা পৃথিৱীত আৰু কোনেও চিৰদিন থাকিব নোৱাৰে পৃথিৱী থকালৈকে দিনটো আৰু কোনেও থাকিব নোৱাৰে সবে এদিন নহয় এদিন মৰিবই লাগিব সো এইবিলাক বস্তুয়ে থাকি যায় বেলেগ একো নাথাকে সো সেইখিনি আৰু ভৱিষ্যতত কি কৰিব মন আছে ভৱিষ্যতত মোৰ এটা বস্তু কৰাৰ খুব মন আছে আৰু মই যদি কোনোবা দিন সুযোগ পাওঁ বা সেই সুবিধাটো যে মোৰ আহে মই নিশ্চিতভাৱে কৰিম যেতিয়া মই গ্ৰাছৰুট লেভেলত ধৰিছো মই যদি আজি জিলা পৰিষদৰ সদস্য হ'ব পাৰো বা সেইটো স্কোপ যদি মই পাওঁ তেতিয়া মোৰ এটা আশা আছে আমাৰ গৰৈমাৰী জিলা পৰিষদৰ অন্তৰ্গত 5টা জিপি আছে আমাৰ আচলপাৰা জিপি টুকুৰাপাৰা জিপি বাউৰেবিঠা জিপি আৰু হাতীচোলা বুলগাবাৰী জিপি আৰু মোৰ গৃহ যিখন জিপি জৰখুমুলি এই 5টা জিপিত মই প্ৰথমবাৰৰ কাৰণে মানে এটা কোচিং চেণ্টাৰ বনাব বিচাৰো তাতে যাতে সেই কোচিং চেণ্টাৰ যিবিলাক দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যিবিলাক ধৰক টিউশন ফিজটো কেৰি কৰিব নোৱাৰে গাৰ্জেনছে সো সেইবিলাকক আমি ফ্ৰী পঢ়াৰ কাৰণে 5টা চেণ্টাৰ বনাম এই 5টা চেণ্টাৰত 20 জন হওক 50 জন হওক ল'ৰা ছোৱালীয়ে ফ্ৰী পঢ়িব তাৰ কাৰণে আমি টিচাৰ আমি এপইণ্ট কৰি দিম গোটেইখিনি কোৰ্স সিহঁতক কমপ্লিট কৰাব মোৰ কথা হল যিবিলাক আমাৰ এই জিলা পৰিষদৰ অন্তৰ্গত ল'ৰা ছোৱালীকেইটাই মানে মেট্ৰিক দিব সিহঁতক লাগিলে আমি ঘৰত গৈ মোটিভেট কৰিম সিহঁতৰ কি অসুবিধা কিতাপ কিনিব পৰা নাই বা টিউশন ফিজ কেৰি কৰিব পৰা নাই এইখিনি মই সলভ কৰিম তাৰ পিছত মোৰ আৰু এটা সপোন আছে এইটো সমষ্টিত অনলি কাৰণ মই একদম নিম্ন পৰ্যায়ৰ যেহেতু মানুহ গতিকে মই গোটেইখিনি লৈ ভাবিব নোৱাৰো এতিয়ালৈকে সো মই এটা কোচিং চেণ্টাৰ বনাম য'ত ফিজিক্যাল ফিটনেস টেষ্ট হ'ব য'ত চাকৰি বাকৰি কৰাৰ কাৰণে যিবিলাক এক্সাম প্ৰতিযোগিতামূলক এক্সাম মানে কম্পিটিটিভ এক্সামৰ কাৰণে আমি কোচিং চেণ্টাৰ বনাম তাতে ৰেলৱে হওক এসএসসি হওক তাৰপিছত আপোনাৰ পুলিচ ডিপাৰ্টমেণ্টৰ হওক বা এসএসসি জিডি হওক যিমান মানে আছে মই ইহঁতক ট্ৰেইন কৰাব বিচাৰো সিহঁতে যাতে এটা চাকৰি পাওক আমাৰ ল'ৰা ছোৱালী কাৰণ এটা চাকৰি পালে এটা ফেমিলিটো সেফ তোৰ আনেৱালা জেনেৰেশ্যনটো সেফ গতি এনেকৈ মই আগবঢ়াই লৈ যাব বিচাৰো বঢ়িয়া ভাল এটা কনসেপ্ট এটো অতি শীঘ্ৰে হওক তাৰে কামনা কৰিছো আৰু ধৰক আমাৰ নিৰ্বাচনৰ সময়ত এমএলএ হওক বা কোনোবা সাংসদে হওক জিকাৰ কাৰণে বিভিন্ন প্ৰতিশ্ৰুতি দি মই আগতে কেজনমান বিশিষ্ট ব্যক্তিক কৈছো এইটো কথা সো ইলেকশন জিকাৰ পিছত জিকে নহক ৰাইজে ভোট ছট দি পুৰা বিপুল ভোটত জয় কৰাৰ পিছত তাৰ পিছত কি কৰে বেলেগ দলত ঢাপলি মেলা দেখা পোৱা যায় কিছুমান এমএলএ হওক মন্ত্ৰী হওক সো আপোনাৰ মতে হেতু কি অপৰাধ নেকি চাওক এতিয়া কোনোবাই নিস্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে যায় কিছুমানে জাতিৰ স্বাৰ্থৰ কাৰণে যায় কিছুমানে কমিউনিটিৰ স্বাৰ্থত যায় এতিয়া চাওক কাৰণ যিটো দলে আজি মই সাম্প্ৰতিক পৰিস্থিতিৰ কথা কৈছো কংগ্ৰেছৰ পৰা বিভিন্ন মানুহ বিজেপিলৈ গ'ল কাৰণ যিটো কংগ্ৰেছে তেখেতক এটা প্লেটফৰ্ম দিছে যিটো কংগ্ৰেছে তেখেতক এটা আসন দিছে যিটো এটা সন্মান দিছে সেই আসন সন্মান সবক বেঙুচলি দেখুৱাই যেতিয়া তেওঁ ক্ষমতাৰ লালসাত যেতিয়া গুচি যায় তেতিয়া এইটো বেয়া কথা বিশ্বাসঘাতকতা কৰিলে অৱশ্যে বিশ্বাসঘাতকতা কৰিলে তেওঁ ৰাইজৰ লগত বিশ্বাসঘাতকতা কৰিলে কাৰণ তেওঁকতো বিজেপি থকাতো তেওঁ ভোট দিয়া নাই তেওঁ কংগ্ৰেছ হিচাপে ভোট দিছিলে বা এতিয়া বিজেপিৰ পৰা যদি কংগ্ৰেছত আহে সেই একেইখিনি কথা হ'ব কপি পেষ্ট সো সেইকাৰণে কৈছো যে ক্ষমতাৰ লালসাত আমি যাব নালাগে যদি ৰাইজৰ কিবা উন্নয়ন হয় এই ক্ষেত্ৰত যদি কম্প্ৰমাইজ কৰিছে মোৰ ক'ব লগা নাই কিন্তু ম্যাক্সিমাম ক্ষেত্ৰত দেখা যায় যে সিহঁতৰ ক্ষমতাৰ কাৰণে কিন্তু বেলেগ দলত গুচি যায় আৰু এইটো হ'ব নালাগে আৰু যাৰ কাৰণে নেকি আমি ফাইট দিব লাগিব এতিয়া চাওক কিছুমান মানুহ আছে আমি কিছুমান মানুহ মই নাম নকওঁ সিহঁতক ভোট দিছিল কিহৰ কাৰণে সিহঁতক কথা ক'ব পাৰে বা সিহঁতে যুদ্ধ কৰিব পাৰে যেনেকৈ আজি আপুনি চাওক যদি ৰূপজ্যোতি কৰ্মী এটা
কংগ্ৰেছত থাকোঁতে তেখেতে বিজেপিৰ বিৰুদ্ধাচৰণ কৰিছিলে আৰু মানুহে সেইকাৰণে তেওঁক ভোট দিছিলে পিছত তেওঁ বিজেপি হৈ গ'ল আজি কংগ্ৰেছৰ বহুত দোষ গাই আছে কাৰণ সেই কংগ্ৰেছে সিহঁতক সন্মান দিছে সেই কংগ্ৰেছে সিহঁতক বিধায়ক বনাইছে আৰু সিহঁতে কংগ্ৰেছকে গালি পাৰি আছে গতিকে এইটো কেতিয়াও আদৰ্শৰ ৰাজনীতি হ'ব নোৱাৰে সেইটো আদৰ্শ বুজি নাপায় ক্ষমতাটো বুজি পায় এইটো ধৰক কিছুমানে প্ৰতিশ্ৰুতিও দিয়ে একচুৱেলি ৰাইজৰ কৰণীয়া কি থাকে আপোনাৰ মতে তাৰপিছত এতিয়া চাওক কোনোবাই যদি সেনেকুৱা কাম কৰিছে কোনোবাই ক্ষমতাৰ লালসাত গুচি গৈছে বা সেনেকুৱা কৰি আছে এতিয়া ৰাইজৰ সেই সময়ত কৰিবলগীয়া একো নাই ৰাইজে কি কৰিব ৰাইজে ভোট দি বনাইছে তাক 5 বছৰৰ কাৰণে গতিকে এনেকুৱা মানুহক ৰাইজে উচিত শিক্ষা সময়ত দি দিব লাগে নেক্সট ইলেকশ্যনত অৱশ্য তেওঁক উচিত শিক্ষাটো দিব লাগে যে আচলতে ৰাইজৰ ওপৰত কোনো নহয় ৰাইজক যে তেখেতে বেঙচালি কৰিলে ৰাইজক যে বুঢ়া আঙুলি দেখুৱাই তেখেতে যে ক্ষমতা লালসাত নিজৰ পদবীৰ আলসাতে হওক বা নিজৰ ক্ষমতাৰ কাৰণে যে গুচি গ'ল সেইটো ৰাইজে উচিত শিক্ষা সিহঁতক দিব লাগে আৰু এইটো সময় আহিছে মানুহ পৰিৱৰ্তন হৈছে আজি এইটো ক্ষেত্ৰত চাব গ'লে দেখা পোৱা যায় কিন্তু সেইজন MLA হওক মন্ত্ৰী হওক আকৌ কিন্তু বিপুল ভোটত জয়ী হয় ইয়াৰ আঁৰত এটা বস্তু আছে কিবা ফাইনেন্সিয়েল ক্ষেত্ৰত ৰাইজক সেইটো সময়ত মানে হেৰি কৰে পৰাস্ত কৰি লয় আপুনি ভাবে না কথাটো কেতিয়াবা না এইটো কথা ঠিকে যে আজি এইটো চলিছে ধন বল বাহুবল দেখুৱাই এনেকুৱা মানুহ কিছুমান মানুহক ভয় ভাবুকি দেখুৱাই এনেকুৱা মেক্সিমাম চলে কিছুমান এটা আজি চাওক চাহ শ্ৰমিক হওক বা সেনেকুৱা ধৰণৰ মানুহক সিহঁতক ভয় ভাবুকি দেখুৱাই যে ভোট লৈ আছে বিজেপিয়ে এনেকুৱা বহুত প্ৰমাণ আছে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একটা এক্সাম্পল আপুনি চাওক কংগ্ৰেছত থাকিছিল কংগ্ৰেছৰ পৰা বিজেপিলৈ ঢাপলি মেলিলে তাৰপিছত কিমান ভোটত লাখ লাখ ভোটত হে জয় হৈ আছে হয় সেইটো হ'ব পাৰে কাৰণ ব্যক্তিত্ব বুলি এটা কথা আছে তেওঁ ব্যক্তিত্বৰ ক্ষেত্ৰত তেখেতক মানে ৰাইজে মানি লৈছে তেখেতে কাম কৰিব বুলি তেখেতক এটা হেৰি আছে সেইকাৰণে তেখেতক ৰাইজে কৰিছে সিলেক্ট কৰিছে কিন্তু আজি জয়ন্ত মল্ল ডাঙৰীয়াই সেইদিনা কি ক'লে বৰাকত গৈ যে আপোনালোকে মুছলমান মানুহ আপোনালোকে যদি ভোট নিতে আমরা ব্যৱসায় বন্ধ কৰি দিম এনেকুৱা ধৰণৰ কথা ভয় ভাবুকি হেতুটো ফুল ভাবুকি দিয়া হৈছে হেতু কোনোদিন ৰাজনীতিৰ এটো সিস্টেমতে নহয় হেতু ডকাইতি কৰাৰ নিচিনা হ'ব যে ডকাইতি কৰি মই ভোট লম বৰ্তমান এনেকুৱাই চলি আছে কিছুমান মানুহৰ ঘৰে ঘৰে যায় এনেকুৱা ভাবুকি দিছে অৰুণোদয়ৰ নাম কাটি দিম বুঢ়া পেঞ্চন 250 টকা পাই নাম কাটি দিম সো এনেকুৱা ধৰণৰ ভাবুকি দিয়ে সো সেই মানুহবিলাক অৰুণোদয় যে কোনে লৈ আছে যিবিলাক দুখীয়া মানুহ সেইবিলাক যদি এনেকুৱা কথা কয় নিশ্চিতভাৱে ভোট গুচি যায় এনেকুৱা চলি আছে বৰ্তমানে কি বৰ্তমান ৰাজনীতি বিলাকৰ কথা ক'লে মানে কিছুমান ঘিন লাগি যায় আমাৰে ঘিন লাগি যায় এনেকুৱা পৰ্যায়ত ৰাজনীতি কৰে ধৰ্মৰ নামত ৰাজনীতি কৰবা খোৱা বস্তুৰ নামত ৰাজনীতি ইবিলাক কিবা অসমৰ কাৰণে ভাল চাকৰি লৈ আ যুৱক যুৱতীৰ কাৰণে ভাল কোম্পানী লৈ আহক হেতুৱে বিচাৰে হেতুৱে আমাৰ উন্নতি হ'ব কি ইবিলাক ৰাজনীতি মই গম নাপাও সো এতিয়া যেহেতু ৰাজনীতিৰ পথাৰলৈ আহি আছে আপুনি এতিয়া কোনটো দলৰ পৰা প্ৰাৰ্থিত্ব কৰিব মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আগবঢ়াম টিকিটৰ ক্ষেত্ৰত কিমান % কনফিডেন্স এতিয়া চাওক আমাৰ ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু মই নিশ্চিতভাৱে টিকট পাম বুলি মই আশাবাদী আৰু এই ক্ষেত্ৰত বহুখিনি আমি কাম কৰি আছো আৰু কৰিব লগা আছে আৰু আমাক সময়ে ক'ব যে আমি কি কৰোঁ বা কি নকৰোঁ আশা আছে আৰু দলৰ নেতা কৰ্মীয়ে আমাৰ মৰম যথেষ্ট মৰম দিছে আৰু অলপ আগবঢ়াই লৈ যাব বুলি আমি আশাবাদী এবাৰ যেহেতু আমাৰ MLA বিলাকৰ বেলেগ এটা হেৰি দেখা পাইছো জোজ দেখা পাইছো আমাৰ সমৰীয়া সমষ্টিৰ কাৰণে ৰাইজেও এটা মানে ইমান দিন আছিল আমাৰ হেৰি আছিল কি কয় এবাৰ জেনাৰেল হল আমাৰ সো সবেই আমাৰ ৰাইজৰ ফালৰ পৰা আশাবাদী যে এজন লোকেল আপোনাৰ মতে মইতো পলিটিক্স নকৰো মই পলিটিক্সত নাযাওঁ আপোনালোকে গম পায় একচুয়ালি লোকেল হোৱাৰ চান্স বেছি আছে নেকি এবাৰ নাই এতিয়া সেইটো কথা কোৱাটো অলপ টান হ'ব
যিহেতু আপোনালোকে তাৰমানে এক্সপিৰিয়েঞ্চটো বেছি যে গম পায় না কিছুমানে এইবিলাক লাইনত ঘূৰিলে গম পোৱা যায় একচুৱেলি নাই মই প্ৰথমতে কৈছোঁ যে আমি উন্নয়নশীল নেতা বিচাৰোঁ তাতে আমাৰ লোকেল বুলি কোনো কথা নাই যিজনে উন্নয়ন কৰিব আজি আপুনি যদি চাই আমাৰ যিজন বিধায়ক তেখেতে বহুখিনি কাম কৰিছে বহুখিনি কাম তেখেতে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত খেল ধেমালিৰ ক্ষেত্ৰত বা বিভিন্ন সামাজিক কাম কাজতো তেখেতে কিন্তু মানে একদম এজন সবল ভূমিকা পালন কৰি আহিছে গতিকে সেই ক্ষেত্ৰত আমি কিন্তু মই এইটো নকওঁ যে মই লোকেল নিবিচাৰোঁ এইটো নকওঁ যদি তাতকৈ যদি কাম কৰা মানুহ দুগুণ কাম কৰা মানুহ আহি যায় আমি ছাপোৰ্ট কৰিম কিন্তু বৰ্তমানলৈকে মই এইটো দেখা নাই বৰ্তমানলৈকে মই ছাপোৰ্ট নকৰোঁ অপেন কৈছোঁ যেতিয়া ওলাব নিশ্চিতভাৱে আমি ছাপোৰ্ট কৰিম আপুনি কেতিয়াও ভাবেনে যে নিজৰ ঘৰৰ ল'ৰাই যিখিনি কৰিব বাহিৰৰ ল'ৰাই যিমানে হেৰি নকৰে কিয় সিমানখিনি চাব পাৰিব বুলি এতিয়া চাওক অসমৰ 126টা সমষ্টি আছে 126টা সমষ্টিতে কিন্তু লোকেল প্ৰাৰ্থী নাই 126টা সমষ্টিতে কিন্তু আকৌ চালানী প্ৰাৰ্থীও নাই কিছুমান সমষ্টি আছে যে বাহিৰা সমষ্টিৰ মানুহ এইটো সমষ্টিত গৈছে এইটো সমষ্টিৰ মানুহ এইটো সমষ্টিত আহিছে এতিয়া চাব তুলনামূলকভাৱে যে যিবিলাক লোকেল মানে সেই অঞ্চলৰ হয় সেইসকলেও যদি কাম কৰাৰ দক্ষতাটো নাথাকে তেতিয়াহ'লে কিন্তু উন্নয়ন নহয় আমাৰ দক্ষতাটো লাগিব নিজে বাকপটু হ'ব লাগিব বা নিজে এজন যিটো ষ্টাইলটো কাম কৰা ষ্টাইলটো তেখেতৰ থাকিব লাগিব কিছুমান মানুহ আছে বুজিয়ে নাপায় ৰাজনীতি কি যিজন প্ৰাৰ্থী ঘূৰি আছে মই নাম ধৰি মাতি দিব পাৰোঁ বুজিয়ে নাপায় পলিটিক্স কি নাজানে কথা কেনেকৈ ক'ব নাজানে ইয়াৰ মাজত আৰু এটা কথা আপুনি কেতিয়াবা ভাবেনে যে এজন কমফৰ্ট জোনত থকা এজন ব্যক্তি ই ৰাইজৰ কিমানখিনি বুজি পাব পাৰে যিবিলাক মানুহে ষ্ট্ৰাগল কৰি আহিছে কষ্ট কৰা মানুহ সেই সৰুৰ পৰা খেতি পথাৰত দৌৰা-দৌৰি কৰা মানুহ সেইবিলাকেই বুজি পাব ন ৰাইজৰ দুখ কষ্ট আপুনি এই কুৱেশ্যনটো বহুত ধুনীয়া কুৱেশ্যন কৰিছে যে আচলতে কমফৰ্ট জোনত থকা কিছুমান মানুহ আছে সেইবিলাকে কিন্তু এই শ্ৰমজীৱী মানুহ কিন্তু বুজি নাপায় কাৰণ সিহঁতে কিমান কষ্ট কৰি কাম কৰে বা সিহঁতে কিমান কষ্টত যে ভুগিব লগা হয় সেই কথাটো কিন্তু এই কমফৰ্ট জোনত থকা মানুহ এচি ৰুমৰ মানুহ কিন্তু বুজি প্ৰেক্টিকেলি কৰা নাই এতিয়া কিছুমান প্ৰাৰ্থী আছে জীৱনত মই নামে শুনা নাই 2023 চনৰ আগত আমি নামে শুনা নাই চিনিয়ে নাপায় এটা একদম প্ৰেক্টিকেল কথা সমৰীয়া সমষ্টিৰ একদম 99% মানুহে কিছুমান মানুহ চিনি পোৱা নাছিলে 32 বছৰ 35 বছৰ পিছত সিহঁতে আকৌ তাতে ঢাপলি মেলিছে সিহঁতে যদি ইমানেই সমাজৰ কাম কৰে সিহঁতৰ যদি ৰাইজৰ কাম কৰা ইমানেই ইচ্ছা আছিলে আগৰ পৰাই লাগিব লাগিছিল এতিয়া সমৰীয়া সমষ্টি হ'ল টিকটৰ লালসাত বা নিজে MLA হোৱাৰ লালসাত যদি এই এক বছৰে কাম কৰে সেইটো মোৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ সমাজৰ লগত লাগি থকা আমাৰ শ্ৰমজীৱী মানুহৰ লগত থকা সুখে দুখে থকা মানুহখিনিকহে আমি মানে গুৰুত্ব দিব লাগে সো সেনেকুৱা মানুহ কোন আছে সাধাৰণতাৰ বাহিৰে কোন আছে সেইটোৱে মই এটা কথা কৈছোঁ যে যদি আমি লোকেল প্ৰাৰ্থীটো দেখোঁ সেনেকুৱা কেণ্ডিডেট কিন্তু মই দেখা নাই কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যিজন আমাৰ বিধায়ক আছে ৰেকিবউদ্দিন হক তেখেতে কিন্তু যথেষ্ট কাম কৰিছে আৰু তেখেতৰ যিটো মানে ভৱিষ্যত পৰিকল্পনাটো বহুত উন্নত ধৰণৰ আৰু এই সমষ্টিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মই ভাবোঁ যে তেখেতে আৰু বহুখিনি আগবঢ়াই লৈ যাব আৰু আমাৰ ৰাইজেও তেখেতক যথেষ্ট মৰম দিছে আৰু ভৱিষ্যতে মৰম দি যাব তেখেতৰ চিন্তাধাৰাটো ইমান ঠেক নহয় দীঘলে আছে সেইটো মই যেতিয়া 2020 চনত মই লগ পাইছিলোঁ গুৱাহাটীত এতিয়াও মোৰ লগত মেছেজ কৰা হয় কেতিয়াবা কি ধৰক এইবিলাক কমফৰ্ট জোনত থকা এজন ব্যক্তিতকৈ মোৰ হিচাপত মানে ষ্ট্ৰাগল কৰা মানুহ লাগে কাৰণ মানুহৰ দুখ কষ্ট বুজা মানুহ লাগে বেলেগ মই একচেপ্টেই নকৰোঁ এইবিলাক সঁচা কথা এইটো সঁচা কথা কাৰণ যিবিলাক মানুহে কষ্টৰ মূল্য বুজি নাপায় যিবিলাক মানুহে সমাজৰ লগত জড়িত নহয় যিবিলাক মানুহে কোনোদিন ৰাইজৰ লগত কথাই কোৱা নাই 2023 চনৰ আগত মানুহক চিনিয়ে পোৱা নাই সেই মানুহ হঠাৎকে ইলেকশ্যনৰ আগত যাব 500,000 টকা দিব বাছ তাৰপিছত আৰু খবৰ খাতি নাই 5 বছৰ এনেকুৱা বহুত আমাৰ আমি চাই আছো না ইমান দিন কিমান চালো আমি এইটো সকলোৱে জ্ঞাত গতিকে সেই ক্ষেত্ৰত আমি অলপ সজাগতা বৃদ্ধি কৰিব লাগিব এইটোৱে ক'ব বিচাৰিম যে আমাৰ ৰাইজে এইটো সজাগতা
আমাৰ এতিয়া ক'বলৈ গ'লে আমাৰ চমৰীয়া সমষ্টিৰ কাৰণে আপোনাৰো যোনটো গিৰি সমষ্টি আমাৰো তেনেকুৱা চ' সেইকাৰণে ৰাইজে এইটো কথাই ক'ব বিচাৰিম যে এইবাৰ ইলেকশ্যনটো অলপ বেলেগ ধৰণে আপোনালোকে চাব ইমান দিনটো চালে চ' তেনেকুৱা কাৰো প্ৰলোভনত আমি বিক্ৰী হৈ নাযাওঁ ডাইৰেক্ট চিধা কথা ভাল মানুহ লাগিব কমফৰ্ট জোনত থকা ব্যক্তিক আমি একচেপ্ট নকৰোঁ এইবিলাকে মেইন মেটাৰ এইবিলাকেই কৰে বেলেগ নকৰে এইটোৱে একচুৱেলি বিচাৰোঁ যোনে আমাৰ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে থাকিব তেখেতক আমি ভোট দিম নিশ্চিতভাৱে হয় ৰাইজলৈ এইটোৱে আহ্বান যে ৰাইজে যোনে ৰাইজৰ ওপৰত আৰু কোনো নহয় ৰাইজে যাক বিচাৰে ৰাইজৰ এইখিনি জানে যে কোনে কাম কৰিব পাৰিব কোনে কাম কৰিব নোৱাৰে কোনে কথা ক'ব পাৰে কোনে নোৱাৰে গতিকে ৰাইজে নিশ্চিতভাৱে এজন যোগ্য ব্যক্তিক আমাৰ সপোনৰ সমষ্টি যিটো চমৰীয়া সমষ্টি নিৰ্বাচন কৰি এইবাৰ কিন্তু আৰু এটা কথা গোল্ডেন চান্স চবতকে তাৰমানে ইমান দিনে যোনটো পোৱা নাই আমাৰ পাব্লিকে চমৰীয়া সমষ্টি হোৱাৰ পিছত মাইনৰিটি মানুহে হোৱা নাই আজিলৈকে আমাৰ সেইটো সমষ্টি তাৰমানে আধাখিনি জোখ হ'লে আধাখিনিতো আছিলে বাৰু কিন্তু আধাখিনি সেইখিনি পোৱাই নাছিলে এই ক্ষেত্ৰত মানে সমাগত সময় এইবিলাক কথা ক'ব আমি এতিয়ালৈকে এইখিনি কথা আৰু নকোৱাই ভাল বহুখিনি কথা কৈছোঁ বাকী ৰাইজৰ ওপৰত গতিকে পডকাষ্টটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব আৰু ক'ৰ পৰা চাই আছিলে সেইটো জনাই দিব কৰি ভাল লাগে আৰু ইয়াৰ মাজত আমাৰ পডকাষ্টত গেষ্ট হিচাপে সামিউল্লা ডাঙৰীয়াক মাতা হৈছিল তেখেতৰ পৰা আমি আজি বহুত কথা জানিলোঁ বহুত কথা শিকিলোঁ বহুত নজনা কথা জানিবলৈ চেষ্টা কৰিলোঁ তেখেতে বহুত বিতংভাৱে আমাক বুজাই দিলে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোককে ধন্যবাদ জনাই আমাৰ এই পডকাষ্টটো সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম